নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'বলৈ গৈ আছে মিয়াসকল। আমি আমাৰ মানুহখিনিক বচাব লাগিব। এই মুহূৰ্তত ডাঙৰ খবৰ, অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা। অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়া। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ মিয়া পৰিণত হ'ব। বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অসমৰ বাস্তৱ সত্য। আমি আমাৰ মানুহখিনিক বচাব লাগিবই। শীঘ্ৰেই দুইখন গুৰুত্বপূৰ্ণ আইন বিধানসভাত অনা হ'ব। জাতি মাটি ভেটি ৰক্ষাৰ বাবে অনা হ'ব এই দুইখনকৈ আইন। জাতি মাটি ভেটি ৰক্ষাৰ বাবে এই আইন দুখন আহিব। যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধ আগবঢ়াই নিব লাগিব। অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। ইয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ কঠোৰ আইন আহি আছে। দুইখনকৈ আইন আহি আছে। ইতিমধ্যে আমি জনাইছো মিয়াক চাপত ৰাখিব লাগিব, নহলে সমগ্ৰ অসম মিয়াৰ কবললৈ যাব। ইয়া মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক লোকপিয়লত অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা। অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব। ইয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। অসমত সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়াসকল। বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, মোৰ নিজৰ এটকাও সম্পত্তি নাই, এটুকুৰা মাটিও নাই, দৰমহাটোৰ বাহিৰে মোৰ একোৱেই নাই, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিমান ধনী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মোৰ কোনো সম্পত্তিয়ে নাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, মোৰ কোনো সম্পত্তিয়ে নাই, বাইদেৱে কাম কৰি খায়, মোৰ নিজৰ এটকাও সম্পত্তি নাই, মোৰ নিজৰ মাটিও নাই, দৰমহাটোৰ বাহিৰে মোৰ একোৱেই নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। বাইদেৱে কাম কৰি খায়। কিমান ধনী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ হৈছে নামনি অসম কঁপাইছে কোচ ৰাজবংশীয়ে। জনজাতিকৰণ নিদিলে ধাৰাবাহিকভাৱে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, জনজাতিকৰণৰ দাবীৰে কঁপিছে নামনি অসম। আকৌ কোচ ৰাজবংশীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জনজাতিকৰণৰ দাবীৰে তামোলপুৰত সৰ্ববৃহৎ প্ৰতিবাদ এই মুহূৰ্তত। জনজাতিকৰণৰ লগতে ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবী পূৰণ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। জনজাতিকৰণৰ দাবীৰে কঁপিছে এই মুহূৰ্তত নামনি অসম। এটা গুৰুত্বপূৰ্ণ খবৰ। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উদাত্ত কণ্ঠেৰে কৈছে যে মই যেতিয়া নিৰ্বাচনত কৈছিলো যে 1 লাখ নিবনুৱাক চাকৰি দিম, কংগ্ৰেছে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰহে মানো, কিন্তু আজি মই 1 লাখ নহয় 2 লাখক 1 টকাও নিদিয়াকৈ চাকৰি দিছো। এদৰে উদাত্ত কণ্ঠেৰে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছে মোক হাঁহে চাউল দাইলৰ ৰাজনীতি কৰা বুলি। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছে মোক লৈ হাঁহে, কৈছে মই চাউল দাইলৰ ৰাজনীতি কৰো। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে, কিন্তু দুখীয়া মানুহে বুজি পায় মহিলা উদ্যমিতা আঁচনিৰ প্ৰয়োজন কিমান, চাউলৰ প্ৰয়োজন কিমান, দাইলৰ প্ৰয়োজন কিমান, মিঠাতেলৰ প্ৰয়োজনীয়তা কিমান। ইয়া কিন্তু দুখীয়া জনতাই বুজি পায়, কিন্তু কংগ্ৰেছে মোক লৈ হাঁহে। এইদৰে কংগ্ৰেছক টাৰ্গেট কৰি এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে প্ৰশাসনে। এই মুহূৰ্তত এটা বিগ নিউজ, ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে চৰকাৰ। ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ।
এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 15 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী কৰাৰ কঠোৰ নিৰ্দেশ এই মুহূৰ্তত 15 দিনৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ কঠোৰ নিৰ্দেশ লুটুমাৰী সংৰক্ষিত বনাঞ্চল দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰকাশন শীঘ্ৰেই কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ আজি ঘোষণা হ'ল এডিআৰই পৰীক্ষাৰ ফলাফল এডিআৰইৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে 23,85,421 গৰাকী প্ৰাৰ্থীয়ে কৰিছিল আবেদন আৰু তাৰে চাকৰি পালে 7,650 গৰাকী প্ৰাৰ্থীয়ে 50টা বিভাগৰ বাবে নিযুক্তি কৰা হৈছে প্ৰাৰ্থীসকলক পৰৱৰ্তী খবৰটো হৈছে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ্বৰ বৈশ্যক আৰু এটা খবৰ 15 অক্টোবৰৰ পৰা উজনিত বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন প্ৰতিবাদ হ'ব উজনিত কপিব দিছপুৰ এই মুহূৰ্তত ডাঙৰ খবৰ 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কপিব সমগ্ৰ ৰাজ্য লাখ লাখ জনতাৰ প্ৰতিবাদত কপিব উজনি অসম লাখ লাখ জনতাৰ প্ৰতিবাদত উজনি অসম কপি উঠিব ৰাজপথত নামিব এবাৰ জনতা প্ৰতিবাদ হ'ব উজনিত কপিব দিছপুৰ 15 অক্টোবৰৰ পৰা উজনি অসম কপাব এবাৰ আটাছুৱে ৰাজপথত নামিব লাখ লাখ আহোম জনতা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক জনজাতিকৰণৰ দাবীৰে আন্দোলনৰ ঘোষণা কৰা হৈছে ক'ত কেতিয়া কিদৰে আন্দোলন হ'ব তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো 15 অক্টোবৰত মহমৰাত হ'ব জোৰ সমদল 16 অক্টোবৰত খাপে খাতিত হ'ব জোৰ সমদল ইফালে 17 অক্টোবৰত চিলাপথাৰত গণ সমাৱেশ 19 অক্টোবৰত জোৰ সমদল ধেমাজি সদৰত ইফালে 20 অক্টোবৰত জোৰ সমদল হ'ব খুনাৰীত 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল আন এটা খবৰ হৈছে অচিৰেই লকডাউন হোৱাৰ সম্ভাৱনা এবাৰ জাপানত ইতিমধ্যে ইনফ্লুৱেঞ্জা ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভয়ংকৰভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত জাপান চৰকাৰে দেশজুৰি মহামাৰীৰ ঘোষণা কৰিছে আকৌ হ'ব পাৰে কোভিড সদৃশ পৰিস্থিতি জাপানত ইতিমধ্যে ইনফ্লুৱেঞ্জা ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভয়ংকৰভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত জাপান চৰকাৰে দেশজুৰি মহামাৰীৰ ঘোষণা কৰিছে অচিৰেই জাপানত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে চিকিৎসা বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছ অভূতপূৰ্ব গতিত বিকশিত হৈছে আৰু দ্ৰুত গতিত বিয়পি পৰিছে সমগ্ৰ জাপানৰ চিকিৎসালয়ত ৱাৰ্ডসমূহক আৱৰি ধৰাৰ ফলত দেশজুৰি বিদ্যালয়সমূহ বন্ধ কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে জাপানত ফ্লুৰ বাবে প্ৰায় প্ৰতি বছৰে এনে পৰিস্থিতিৰ সৃষ্টি হয় যদিও এইবাৰ বিগত বৰ্ষৰ তুলনাত নিৰ্ধাৰিত সময়তকৈ যথেষ্ট সোনকালে আহিছে হোকাইডো স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপক জুকো সুকামোটোই সদৰি কৰিছে যে এই বছৰ ফ্লুৰ বতৰ প্ৰায় 5 সপ্তাহ আগতে আৰম্ভ হৈছে 3 অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে এসপ্তাহ 4030 জন লোকক ফ্লুৰ চিকিৎসা কৰাৰ পিছত ইনফ্লুৱেঞ্জা মহামাৰী ঘোষণা কৰিছিল যেটো পূৰ্বৰ সপ্তাহৰ তুলনাত 957 জন ৰোগী বৃদ্ধি হৈছিল বৰ্তমানে এই ৰোগৰ সংক্ৰমণ বাঢ়ি আছে বুলি জানিব পৰা গৈছে